নমস্কাৰ বন্ধু-বান্ধৱসকল, আপোনালোকে চাই আছে দিশা লাৰ্ণিং ইউটিউব চেনেল। আজি আমি এক্সাৰসাইজ 3.2 বাকিবোৰ অংক কৰিম। যদি আপোনালোকে আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আজি আমি 3 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিম। আমাৰ 3 নম্বৰটো কি কৈছে যে a1/b1 a2 আৰু b1/b2 আৰু c1/c2 ৰ অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণজোৰ কেইটাৰ সংগত নে অসংগত। তাক আমি এইটো আগতে কৰি আহিছো। সংগত আৰু অসংগতৰ নিয়ম কেইটা এই মাত্ৰ নিয়ম কেইটা অনুসৰি আমি চাব লাগিব যে এটা সংগত হয় নে নহয়। চাক প্ৰথম সমীকৰণটো আমাক কি দি আছে চাই লওক। চাক আমি কি কৰিছো, আমাক এক নম্বৰটো দি আছিলে যে 3x + 2y = 5 আৰু 2x - 3y = 7। আমাক চাক c2 কত দি আছে, আমাক সমান চিহ্নৰ ইফালে দি আছে। সেইকাৰণে আমি কি কৰিছো c2 সমান চিহ্নৰ বাওঁফালে লৈ গৈছো। প্লাস চাইন আছে ইফালে গ'লে -5, ইয়াত প্লাস চাইন আছে ইফালে আহিলে -7 হ'ল। এতিয়া আমি কি পাম যে এইটো a1x b1y আৰু c1 আৰু a2x b2y c2 আমি দুটা সমীকৰণ পাম। এতিয়া চাক ইয়াত আমাৰ a1 কিমান দি আছে, a1 = 3, a2 কিমান দি আছে আমাক, a2 দি আছে আমাক 2, b1 দি আছে আমাক কিমান 2, b2 কিমান দি আছে আমাক -3 আৰু c1 কিমান দি আছে আমাক -5 আৰু c2 কিমান দি আছে আমাক -7 হ'ল। চাক আমি এই মানকেইটা দি আমি অনুপাত ওলাম। অনুপাত ওলাই কিনে আমি চাম যে সংগত হয় না অসংগত। চাক এতিয়া a1/a2 কিমান হ'ব ইয়াত। চাক a1 = 3 হয়, a2 = 2 হয়। চাক 3/2 হ'ল। b1/b2 কিমান চাম ওলাইছে। চাক b1 2 b2 -3 চাক কি হ'ব 2/-3। চাক c1/c2 কিমান ওলাইছে যে -5/-7 হ'ল। এতিয়া চাক a1/a2 ৰ মান আৰু b1/b2 ৰ মান আৰু c1/c2 ৰ মান এটাও এটাৰ লগত মিলি নাযায়, মানে এটাও আনটোৰ লগত সমান নহয়। তেম কি লিখিম যে যিহেতু a1/a2 not equal to b1/b2 কি হ'ব, সংগত হ'ব। সংগত হ'ব। কিয় সংগত হ'ব? কাৰণ a1/a2 not equal to b1/b2 আমি আগতে পাই আহিছো। সেইকাৰণে আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে প্ৰিভিয়াছ ভিডিঅ' চাই ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। চাওক a1/a2 not equal to b1/b2 হ'লে আমি কি পাইছিলো যে সমীকৰণ দুটা সংগত হ'ব। হ'ল তো আমাৰ কি ওলাইছে, সংগত হ'ব বুলি ওলাইছে। চাওক এতিয়া আমি কি কৰিম, 2 নম্বৰটো কৰিম। চাওক এইটো আমি কি কৰিছো, চাওক যে 2x - 3y = 8 দি আছে। 8টো আমাক সমান চিহ্নৰ সোঁফালে দি আছে, আমি কি কৰিছো বাওঁফালে লৈ আহিছো, -8 হৈ গ'ল। ইয়াতো 9টো সোঁফালে দি আছে, আমি 9টো আগফালে লৈ আহিছো সমান চিহ্নৰ। এতিয়া আমি ইয়াত চাম a1 a2 কিমান আছে চাই ল'ম। ইয়াত a1 কিমান আমাৰ এইটো 2, a2 কিমান 4, b1 কিমান দি আছে আমাক -3 আৰু b2 কিমান দি আছে আমাক -6, c1 কিমান আছে আমাৰ -8 আৰু c2 কিমান আছে আমাৰ -9 হৈ গ'ল। এতিয়া a1/a2 = কিমান হ'ব, চাক 2/4 2 দি 4 কিমান বাৰ যাব, 2 বাৰ যাব, কিমান ওলাল আমাৰ হাফ ওলালে, হাফ। b1/b2 মানে কিমান হ'ব আমাৰ -3/-6 মাইনাছ কেনচেল, 3 দি 6ক 2 বাৰ, এইটো মানে কিমান হ'লে হাফ। এতিয়া আকৌ c1/c2 কিমান হ'ব আমাৰ, c1 হৈছে -8 আৰু c2 কিমান আমাৰ -9, মাইনাছে কাটা, 8 দি 9ক নাযায়, 9 দি 8ক নাযায়, তো এইটো এনেকৈ থাকিব। তো আমি কি পালো যে যিহেতু a1/a2 আৰু b1/b2 কি হৈছে মিলিছে, কিন্তু c1/c2 কি হোৱা নাই, মিলা নাই। যিহেতু a1/a2 equal to b1/b2
b2 বাট নট ইকুৱেল টু c1 বাই c2 কিয় কাৰণ c1 বাই c2 মান বেলেগ ওলাইছে আমাৰ 8/9 ওলাইছে আৰু বাকি কেইটা কি ওলাইছে হাফ ওলাইছে আমাৰ চাওক এতিয়া এইটো সূত্ৰ মতে কি আছিলে যদি এইটো হয় তেতিয়া কি হ'ব ৰেখা দুটা কি হ'ব সমান্তৰাল হ'ব ৰেখা দুটা যেতিয়া সমান্তৰাল হ'ব তেতিয়া কি হ'ব আমাৰ অসংগত হ'ব আমাৰ কি হ'ব অসংগত হল আমাৰ 2 নম্বৰ খেক এতিয়া আমি কৰিম 3 নম্বৰ চাওক 3 নম্বৰটো আমাক সেম দিছে নেকা c2 আমাক কি দিছে c1 টো সমান চিনৰ খুভালে দিছে আমি কি লৈছো বাহিৰত লৈ আহিছো এইটো চাওক সমান চিনৰ ইফালে আছে আমি ইফালে লৈ আহিছো কাৰণ প্লাস টু মাইনাস হৈ গল ইয়াতো প্লাস টু মাইনাস হৈ গল চাওক এতিয়া কি পাইছো যে ইয়াত আমি a1 কিমান পাইছো 3/2 b1 কিমান পাইছো আমি b1 হৈছে আমাৰ 9 সৰি b1 কিমান চাওক আমাৰ b1 এইটো 5/3 আৰু c1 কিমান লৈছে আমাৰ চাওক c1 কিমান লৈছে আমাৰ -7 a2 কিমান লৈছে আমাৰ a2 হৈছে আমাৰ 9 b2 মানে কিমান হয় আমাৰ -10 আৰু c2 কিমান হয় আমাৰ -14 হল তোমাৰ a1 b1 c1 a2 b2 c2 ওলালে এতিয়া চাওক আমি কি কৰিম ইয়াৰ অনুপাত ওলাম চাওক থেকে a1 বাই a2 কিমান হ'ব আমাৰ 3/2/9 মানে 3/2/9 তে কিমান হ'ব মানে 3/2 into 1/9 এইটো আমি খৰল কৰি লিখিছো 3/2 9 আছে উল্টা হৈ যাব 1/9 হৈ যাব 3 দি 9 ক 3 বাৰ আমাৰ হল কিমান 1/2 3 গুণ 6 1/6 হল চাওক b1 বাই b2 আমাৰ কিমান ওলাব এনেকা চাওক b1 হৈছে আমাৰ কিমান 5/3 আৰু b2 কিমান আমাৰ -10 এইটো যদি খজাই লিখোতে কি হ'ব 5/3 into 1/10 হল তে 5 দি 10 ক 2 বাৰ এইটো কিমান হ'ব -1/6 পিছত আমাৰ কি ওলাব c1/c2 চাওক এইটো কিমান হ'ব আমাৰ c1 কিমান আছে আমাৰ c1 আছে -7 আৰু c2 কিমান আছে -14 হল মাইনাস কেনসেল থাকিব কিমান আমাৰ 7 দি 14 ক 2 বাৰ মানে থাকিলে হাফ চাওক এইটো হৈছে 1/6 এইটো হৈছে -1/6 আৰু এইটো হৈছে হাফ আমি কি পাইছো যে a1/a2 চাওক আমি কি পাইছো যে a1/a2 কিমান আছে 1/6 আৰু b1/b2 -1/6 দুটা কি হয় ইকুৱেল নহয় যেতিয়া ইকুৱেল নহয় তেন কি পাম চাওক লিখিম যেহেতু a1/a2 not equal to b1/b2 কি হ'ব সংগত হ'ব কাৰণ a1/a2 not equal to b1/b2 হলে কি হ'ব অদ্বিতীয় সমাধান থাকিব অদ্বিতীয় যেতিয়া সমাধান হ'ব তেতিয়া কি হ'ব সংগত হ'ব বা এটা বিন্দুত কটাকটি কৰিব চাওক এইটো আমাক ঠিক তেনেকৈ আগৰ নিচিনা সমান চিনৰ এইফালে দিছে আমি এইফালে লৈ আহিছোঁ মাইনাছ দি এইটো সমান চিনৰ এইফালে দিছে আমি এইফালে লৈ আহিছোঁ প্লাছ দি কিনে এইটো মাইনাছ আছিলে প্লাছ হৈ গ'ল হ'ল চাওক এতিয়া আমি কি লিখিম ইয়াত a1 কিমান আছে a1 আছে আমাৰ 5 a2 কিমান আছে -10 b1 কিমান আছে -3 b2 কিমান আছে আমাৰ +6 c1 কিমান আছে -11 আৰু c2 কিমান আছে আমাৰ 22 হল কি হ'ব এতেকে a1/a2 মানে কিমান হ'ব আমাৰ 5/10 মানে 5 দি 10 2 বাৰ কিমান হ'ল -half b1/b2 মানে কিমান হ'ব আমাৰ -3/6 3 দি 6 2 বাৰ মানে কিমান হ'লে -half আৰু c1/c2 মানে কিমান হ'ব আমাৰ -11/22 11 দি 22 2 বাৰ মানে থাকিলে কিমান আমাৰ -half হল এতিয়া আমি কি পাইছো ইয়াত যেহেতু a1/a2 ইকুৱেল টু কি পাইছো b1/b2 পাইছো আৰু ইকুৱেল টু কি পাইছো c1/c2 কাৰণ কি গোটেইকেইটা আমাৰ কি ওলাইছে -half ওলাইছে হল যেতিয়া গোটেইকেইটা -half ওলাইছে তেতিয়া কি হ'ব গোটেইকেইটা কি হ'ব
সেম হ'ব। যেতিয়া সেম হ'ব তেতিয়া কি হ'ব, দুটা ৰেখা মিলি যাব। যেতিয়া মিলি যাব তেতিয়া কি হ'ব, অসংগত হ'ব। অসংগত হ'ল। তেন্তে আমাৰ কি হ'ল, 4 নম্বৰ শেষ আমাৰ। এতিয়া আমি কি কৰিম, 5 নম্বৰ ষ্টাৰ্ট কৰিম। চাওক 5 নম্বৰটো ঠিক তেনেকৈ আমাৰ চাওক 4/3x + 2y = 8 দিছে। আমি 8টো এইফালে লৈ আহিছোঁ, -8 হৈ গ'ল। এইটো 2x + 3y 12 এইফালে আছে, আমি 12টো এইফালে লৈ আহিছোঁ, হ'ল। চাওক এতিয়া আমি কি পাইছোঁ ইয়াত, যে ইয়াত কি পাইছোঁ আমি, a1 কিমান আছে আমাৰ 4/3। চাওক আৰু চাওক a2 কিমান আছে আমাৰ 2, b1 কিমান আছে আমাৰ 2, b2 কিমান আছে আমাৰ, b2 আছে আমাৰ 3, c1 কিমান আছে আমাৰ -8 আৰু c2 কিমান আছে আমাৰ -12, হ'ল। তেতিয়াকে a1/a2 কিমান হ'ব, 4/3/2 মানে কিমান হ'ব, 4/3 × ½। 2 দি 4 2 বাৰ মানে কিমান হ'ব আমাৰ 2 × 1 2, 3 × 1 3, 2/3 হ'ল। b1/b2 কিমান হ'ব আমাৰ, b1 কিমান আছে 2, এইটো 2, b2 কিমান আছে 3, এইটো 3, হ'ল। 2/3 2/3 হ'ল। চাওক c1/c2 কিমান হ'ব আমাৰ -8। চাওক -8/-12 হ'ল। চাওক 4 দি যাব, 4 × 2 = 8, 4 দি 3 বাৰ, মাইনাছ মাইনাছ কেনচেল, আছিলে কিমান আমাৰ 2/3, হ'ল। চাওক কি পাইছোঁ আমি, যে a1/a2 কিমান হৈছে 2/3, b1/b2 2/3 আৰু c1/c2 কিমান হৈছে 2/3, মানে গোটেইকেইটা আমাৰ সমান। তেতিয়া লিখিম, যিহেতু a1/a2 = b1/b2 = c1/c2, সেয়ে কি হ'ব, সেয়ে যেতিয়া মিলি যাব তেতিয়া কি হ'ব, ৰেখা দুটা এটা আনটোৰ ওপৰত বহি যাব, তেতিয়া কি হ'ব, অসংগত হ'ব আমাৰ, অসংগত, হ'ল। তেন্তে আমাৰ কি হ'ব, 3 নম্বৰ কমপ্লিট আমাৰ। এতিয়া আমি কি কৰিম, 4 নম্বৰ ষ্টাৰ্ট কৰিম। চাওক 4 নম্বৰটো আমাক কি কৈছে, যে তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত বা অসংগত, যদি সংগত লেখৰ সহায়ত সমাধান উলিওৱা। আমি আকৌ লেখ ৰাখিব লাগিব ইয়াত। চাওক সংগত যদি হয় তেতিয়া মাত্ৰ আমি লেখ ৰাখিব লাগিব, যদি সংগত নহয় তেতিয়াহ'লে আমি লেখৰ সহায়ত সমাধান ওলাব নালাগে। চাওক এটা আগতে আমি চাই ল'ম সংগত নে অসংগত, পিছত আমি লেখ আঁকি ল'ম, হ'ব। চাই লওক। চাওক আমাক কি দি আছে, যে x + y = 5 হয়। চাওক এইটো আমাৰ =5 আছে, ইকুৱেলৰ পিছত 5 আছে, সেইকাৰণে আমি ইয়াত সমীকৰণ নিদিম। কিয়, ক'ত দিম আমি, 5টো সমান চিনৰ আগফালে আনি কিনে আমি পিছত ইকুৱেশ্যনটো দিম, মানে সমীকৰণৰ চিনটো দিম, হ'ল। চাওক 2x + 2y = 10, এইটো ঠিক তেনেকৈ সমান চিনৰ এইফালে আছে, আমি এইফালে লৈ আহিছোঁ, -10 হ'ল, পিছত আমি সমীকৰণ দিছোঁ, হ'ল 1 আৰু 2। এতিয়া আমি ইয়াত চাম a1 কিমান আছে, চাওক আমাৰ a1 আছে, চাওক আমি ডাইৰেক্ট কৰি দিওঁ, a1/a2 কিমান হ'ব আমাৰ, a1/a2, a1 আছে আমাৰ 1, a2 আছে 2, মানে 1/2, হ'ল। b1/b2 মানে কিমান আছে আমাৰ 1/2, হ'ল। c1/c2 মানে কিমান হ'ব আমাৰ -5/-10, মানে মাইনাছ মাইনাছ কেনচেল, 5 দি 10ক 2 বাৰ, কিমান হ'ব আমাৰ হাফ। যিহেতু আমি কি পাম, হাফ হাফ হাফ, মানে তিনিটা সমান, লিখিম আমি, যিহেতু a1/a2 = b1/b2 = c1/c2, সেয়ে কি হ'ব, যেতিয়া তিনিটা সমান হয় তেতিয়া কি হ'ব, এটা আনটোৰ ওপৰত মিলি যাব, মিলি গ'লে কি হ'ব, অসংগত, তুমি লিখি ৰাখিব নালাগে। অসংগত, হ'ল। চৰি চাওক হা, ইয়াত আমাৰ কি হ'ব, যেতিয়া ইকুৱেল হ'ব তিনিটা ইকুৱেল হয় তেতিয়া কি হ'ব, অসংগত নহয়, তেতিয়া কি হ'ব, সংগত হ'ব। কি হ'ব আমাৰ সংগত, যেতিয়া সংগত হয় তেতিয়া কি হ'ব, আমি লেখৰ সহায়ত সমাধান ওলাম। তেতিয়া আমাৰ আগৰটো তেনেকুৱা হ'ব। চাওক এইটো মানে কি ওলাইছিলে, যে a1/a2 = b1/b2 = c1/c2 হয়, সেয়ে কি হ'ব, সংগত হ'ব, অসংগত নহয়, কি হ'ব, সংগত হ'ব। আমাৰ অসংগত কেতিয়া হ'ব, যেতিয়া মাত্ৰ a1/a2 = b1/b2 ≠ c1/c2 হ'ব, তেতিয়া মাত্ৰ সংগত নহ'ব, আমাক মাত্ৰ কি হ'ব, অসংগত হ'ব। মাত্ৰ এইটো সূত্ৰ থাকিব লাগিব, তেতিয়াহ'লে কি হ'ব, আমাৰ অসংগত হ'ব। আৰু বাকী দুটা সূত্ৰ থাকিলে কি হ'ব, সংগত হ'ব। ঠিক তেনেকৈ চাওক, এইটো a1/a2 = b1/b2 = c1/c2 হয়, তেতিয়া কি হ'ব, আমাৰ সংগত হ'ব। এইটো আমাৰ অসংগত নহ'ব, এইটো কি হ'ব, সংগত।
এতিয়া চাওক ইয়াত আমাৰ কি ওলাইছে সংগত ওলাইছে যেহেতু সংগত ওলাইছে তেতিয়া কি হ'ব আমাৰ লৈখিক সমাধান ল'ব লাগিব চাওক লৈখিকভাৱে উপস্থাপন লৈখিক উপস্থাপন হ'ল লৈখিক উপস্থাপন চাওক আমি কি পাম যে একৰ পৰা একই আছে আমাৰ এইটো তাৰপৰা আমি কি কৰিম আমি যিকোনো এটা মান ওলাম হ'লে এক্স নহ'লে ৱাইৰ মান ওলাম আমি ধৰক এক্সৰ মান ওলালো আমি তেতিয়া কি হ'ব এক্স ইকুৱেল টু 5 মাইনাছ ৱাই চাওক এইটো হ'ল আমাৰ এক্স এইটো আমাৰ ৱাই চাওক এক্স ইকুৱেল টু 5 মাইনাছ ৱাই আছে আমি সৰু মান ল'ম এটা চাওক যদি ৱাইৰ মান চাওক যদি 2 হয় তেতিয়া কি হ'ব হ'ল কি হ'ব 2 হ'ব পিছত চাওক আকৌ যেতিয়া ৱাইৰ মান 2 হ'ব তেতিয়া কি হ'ব 5 মাইনাছ 2 মানে আমাৰ 3 হ'ব আকৌ যেতিয়া ৱাইৰ মান 3 হ'ব তেতিয়া কি হ'ব 5 মাইনাছ 3 2 হ'ব আমাৰ ইয়াত হ'ল এইটো আমি একৰ পৰা পাইছোঁ এতিয়া চাওক 2ৰ পৰা আমি এটা ওলাম চাওক আমি কি পাইছিলোঁ যে a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2 সেয়ে সংগত এইটো সূত্ৰ মানে কি আছিলে যে ৰেখা দুটা কি হ'ব মিলি যাব যেতিয়া ৰেখা দুটা মিলি যাব তেতিয়া কি হ'ব মানকেইটাও আমাৰ ছেম হ'ব পাৰিম বেলেগ মান ধৰিলেও আমাৰ একো নাই যেনেকৈ ধৰক আমি এতিয়া যদি লওঁ যদি এক্সৰ মান লওঁ ধৰক এক্স ইকুৱেল কিমান হ'ব আমাৰ 10 মাইনাছ 2y/2 হ'ল এইটো হ'ব এতিয়া যদি চাওক ইয়াত যদি আমি ৱাইৰ মান এইটো নিচিনা বহাওঁ ধৰক 2 বহাওঁ ইয়াত যদি আমি কি বহাওঁ ৱাইৰ মান 2 বহাওঁ তেতিয়া কি হ'ব 10 মাইনাছ 4 কিমান হ'ব চাওক ৱাইৰ মান আমি কি বহালোঁ ইয়াত আকৌ 2 বহালোঁ চাওক ৱাইৰ মানটো আমি কি কৰিছোঁ 2 বহাইছোঁ তেতিয়া কি হ'ব 2 2 4 10 মাইনাছ 4 কিমান হ'ব 6 6/2 মানে কিমান হ'ব 6/2 মানে 3 এইটো আকৌ যদি চাওক আমি কি পাইছিলোঁ ইয়াত ৱাইৰ মান 3 বহাইছিলোঁ চাওক আমি যদি ইয়াত 3 বহাওঁ ঠিক হ'ব 10 মাইনাছ 2 × 3 মানে 2 × 3 মানে 6 10 মাইনাছ 6 মানে 4 4/2 মানে কিমান হ'ব 4/2 মানে আমাৰ কি হয় 2 হয় চাওক এতিয়া যদি আমি ৱাইৰ মান 3 বহাওঁ এক্স মান কিমান হ'ব আমাৰ 2 ওলাব চাওক ছেম হ'ব আমাৰ হ'ল চাওক এতিয়া আমি দুটাৰ কি কৰিম লেখ আঁকিম চাই লওক চাওক আমি লেখৰ কাৰণে কি কৰিছোঁ গ্ৰাফ বুক লৈ আহিছোঁ এতিয়া আমি চাম ইয়াত গ্ৰাফ কৰি কিনে চাম চাওক আমি কি কৰিছোঁ এটা নৰ্মেল যিটো আমাৰ সাধাৰণভাৱে আমি এক্স অক্ষ আৰু ৱাই অক্ষ আঁকি লৈছোঁ চাওক আমাৰ এক্স আৰু ৱাই মান 3ৰ ওপৰত যোৱা নাই সেইকাৰণে আমি 3লৈকে আঁকিছোঁ হ'ল চাওক এতিয়া আমি কি কৰিম দুটা ৰেখা আঁকিম দুটা সমীকৰণৰ মতে আমি দুটা ৰেখা আঁকিম চাওক আমি কি পাইছিলোঁ যে এক্সৰ মান যদি 3 হয় ৱাইৰ মান কিমান হ'ব 2 হ'ব চাওক এক্সৰ মান যদি 3 হয় তেতিয়া ৱাইৰ মান কিমান হ'ব আমাৰ 2 হ'ব এইটো হয় আমাৰ এক্সৰ মান 3 হ'লে ৱাইৰ মান 2 আকৌ যদি এক্সৰ মান 2 হয় এইটো 2 তেন্তে কি হ'ব ৱাইৰ মান হ'ব আমাৰ 3 হ'ব এইটো আমাৰ দুটা বাকচতে কি ওলাইছিলে ছেম ওলাইছিলে কি কৰিম দুটা এটাই হ'ব এইটো এটা হ'ল দুটা পইণ্ট আমাৰ এই দুটা পইণ্টত আমাৰ কি হ'ব ৰেখাটো যাব চাওক আমি ৰেখাটো আঁকি আছোঁ চাওক আমি কি কৰিছোঁ ৰেখাটো আঁকিছোঁ এতিয়া এই ৰেখাটো কি হ'ব এটা আনটোৰ লগত মিলি যাব মানে কি হ'ব আনটো ৰেখাও এইটোৰ ওপৰত দি যাব কাৰণ আমাৰ মান কি হৈছিলে একে ওলাইছিলে মান যেতিয়া মান একে ওলাব তেতিয়া কি হ'ব ৰেখাও একেই ওলাব তুমি আকৌ এক্সট্ৰা কৰি দিব নালাগে এইটো আমাৰ ৰেখা দুটা হৈ গ'ল হ'ল এটাৰ ওপৰতে আনটো গৈ আছে এইটো আমাৰ সংগত হোৱাৰ কাৰণে এইটো এটা ৰেখা চাওক আকৌ কি হ'ব 2 নম্বৰটো চাওক এতিয়া চাওক আমি কি কৰিছোঁ আকৌ এই দুটা সমীকৰণৰ পৰা আকৌ আগৰ নিচিনা বনাই লৈছোঁ 1 আৰু 2 বনাই লৈছোঁ আমি 16 এইফালে লৈ আহিছোঁ ইয়াত 8 এইফালে লৈ আহিছোঁ হ'ল চাওক এতিয়া আমি কি কৰিম ইয়াত a1/a2 ওলাম a1/a2 ইকুৱেল কিমান হ'ব আমাৰ ইয়াত আছে 1 ইয়াত আছে 3 মানে কিমান হ'ব আমাৰ 1/3 b1/b2 মানে কিমান হ'ব -1 ইয়াত -3 মানে -1/-3 মাইনাছ কেনচেল থাকিলে আমাৰ 1/3 c1/c2 এইটো চাওক আমাৰ কি হ'ব -8 আৰু ইয়াত আছে -16 মানে -8/-16 মাইনাছ কেনচেল এতিয়া চাওক 4 দি 2 বাৰ 4 দি 4 বাৰ আকৌ চাওক 2 দি 1 বাৰ 2 দি 2 বাৰ বা ডাইৰেক্ট আমি কৰিলেও হ'ব 8 দি 16 2 বাৰ যাব মানে হাফ ওলাইছে আমাৰ চাওক তেতিয়া আমাৰ এইটো কি ওলাইছে যিহেতু a1/a2 ইকুৱেল টু কি হৈছে b1/b2 হৈছে আমাৰ b1/b2 বাট নট ইকুৱেল টু c1/c2 কিন্তু এইটো লগত মিলা নাই তেতিয়া মানে কি আছিলে সেয়ে অসংগত এইটো আমাৰ হ'ব কি হ'ব অসংগত হ'ব মাত্ৰ আমাৰ এইটোই অসংগত হ'ব এইটো সূত্ৰটো থাকিলে মাত্ৰ আমাৰ কি হ'ব অসংগত হ'ব বাকী দুটা থাকিলে আমাৰ কি হ'ব সংগত হ'ব লেখ আঁকিব লাগিব আমি হ'ল
চাওক 3 নম্বৰটো আমাক খজাই দিছে চাওক -6 দিছে ইয়াত 0 দিছে ইয়াতো -4 দিছে ইয়াত 0 দিছে সেইকাৰণে আমি 1 আৰু 2 সমীকৰণ দিছো এতিয়া চাওক a1/a2 কিমান হ'ব a1/a2 এইটো আমাৰ a1 এইটো আমাৰ a2 মানে 2/4 মানে 2 দি 4 2 বাৰ কিমান হ'ব হাফ হ'ব চাওক হাফ b1/b2 মানে কিমান হ'ব আমাৰ চাওক b1/b2 আমাৰ কিমান হ'ব 1 ইয়াত আছে -2 মানে মাইনাস অফ হাফ c1/c2 চাওক c1/c2 কিমান হ'ব আমাৰ -6/-4 মানে -6/-4 কেনসেল 2 দি 3 বাৰ 2 দি 2 বাৰ মানে কিমান হৈছে আমাৰ 3/2 এতিয়া চাওক ইয়াত কি হৈছে এটা হাফ ওলাইছে এটা -হাফ ওলাইছে এটা 3/2 ওলাইছে মানে কি পাইছো আমি যেহেতু a1/a2 not equal কি হ'ব b1/b2 not equal to c1/c2 কি হ'ব সংগত হ'ব এইটো সেইয়ে সংগত হল চাক যেহেতু সংগত হ'ব তুমি কি কৰিব লাগিব আমি লেখ আঁকিব লাগিব চাক লেখ আঁকি আছো সেটা কি কৰিম লৈখিক উপস্থাপন কৰিব লাগিব আমি চাক লৈখিক উপস্থাপন হল যেন কি কৰিম লৈখিক উপস্থাপন কৰিম তাৰ কাৰণে কি লম 1 ৰ পৰা আৰু 2 ৰ পৰা মান লম চাক 1 ৰ পৰা এতিয়া 1 ৰ পৰা আমি কি মান লম চাক তোমাৰ 1 কোনটো আছিল এইটো আছিল 1 ৰ পৰা আমি কি মান লব পাৰিম আমি 1 ৰ পৰা আমি ওলাব পাৰিম চাক y লব পাৰিম y কিমান হ'ব আমাৰ 6 - 2x এইটো y টি আমি ইফালে লৈ থাকো আৰু 2x টো ইফালে গুচি যাব -6 টো ইফালে গুচি যাব এইটো মাইনাস হৈ যাব এইটো প্লাস হৈ যাব চাক 6 - 2x তেন্তে ইয়াৰ যে বাকস বনাতে দেখিব আমাৰ চাক এইটো x এইটো y চাক ইয়াত যদি আমাৰ চাক ইয়াত যদি আমাৰ 2 হয় মানে x ৰ মান যদি আমাৰ 2 হয় কি হ'ব 6 - 2 * 2 মানে 6 - 4 মানে কিমান হ'ব আমাৰ y 2 হ'ব চাক আকৌ যদি x ৰ মান 3 হয় কি হ'ব 2 3 গুণ 6 6 - 6 কিমান হ'ব আমাৰ 0 হল এটা মানে এটা লেখ হৈ যাব এতিয়া 2 নম্বৰ সমীকৰণৰ পৰা মানটো বনাব লাগিব এতিয়া আমি লিখিম 2 ৰ পৰা এতিয়া আমি 2 ৰ পৰা মান ওলাম চাক 2 নম্বৰ মান আছে চাক 2 নম্বৰ পৰা আমি যদি ওলাও তেতিয়া কি হ'ব আমি কি কৰিছো 2y = 4x - 4 সমীকৰণৰ পৰা আমি ওলাই লৈছো তো y = কিমান হ'ব 2 টো ইফালে আহি যাব 4x - 4/2 চাক ইয়াৰ যেন বাকস বনাম সে চাইলে কি হ'ব চাক ইয়াত যদি আমাৰ x ৰ মানটো 0 হৈ যায় x ৰ মান যদি 0 হয় তে কি হ'ব y ৰ মান কিমান হ'ব চাক 4 * 0 - 4 মানে -4 -4/2 মানে -2 এইটো আকৌ যদি চাক x ৰ মান যদি কিমান হয় 1 হয় কিমান হ'ব 4 * 1 4 4 - 4 0 0/2 মানে 0 তো মানে কি পাইছো আমি x ৰ মান যদি 1 হয় তেতিয়া কি হ'ব আমাৰ 0 হ'ব হল আমি দুটা কি কৰিম লেখত আঁকিম এতিয়া তাক আমি আকৌ কি কৰিছো আমাৰ যেটো সাধাৰণ হয় সাধাৰণ x অক্ষ আৰু y অক্ষ আমি আঁকি লৈছো হল চাক আমাৰ x ৰ মানত কি হৈছে মাইনাস আমাৰ -2 লৈছিলে হাইয়েস্ট আৰু প্লাছত আমাৰ 6 লৈকে হৈ যাব আমাৰ চাক এতিয়া মান কেইটা বহাম আমি তাক আমি কি পাইছো যে x ৰ মান যদি 2 হয় চাক x ৰ মান থাকিলে যদি 2 হয় তেতিয়া কি হ'ব y কিমান হ'ব আমাৰ 2 হ'ব এক নম্বৰ সমীকৰণৰ পাইছো আমি এইটো x ৰ মান 2 হলে y কিমান হ'ব 2 হ'ব আকৌ চাক x ৰ মান যদি চাক আকৌ যদি x ৰ মান কিমান হয় আমাৰ 3 হয় তে কি হ'ব y 0 হ'ব মানে এইটো পয়েন্ট আমাৰ এইটো এটা পয়েন্ট আৰু আমাৰ এইটো এটা পয়েন্ট হল আমি 2 নম্বৰ সমীকৰণৰ পয়েন্ট কেইটা দিলো চাক 2 নম্বৰ সমীকৰণ আছিল আমাৰ যদি x ৰ মান 0 হয় তে কি হ'ব y ৰ মান কি মান হ'ব আমাৰ -2 হ'ব -2 কোন ফালে আছে আমাৰ এইটো -2 এইটো আকৌ যদি আমাৰ x ৰ মান আকৌ যদি x ৰ মান কিমান হয় 1 হয় কি হ'ব y 0 হ'ব এইটো 1 হলে 0 এইটো এটা তোমাৰ এইটো এটা হল আৰু এইটো এটা হল আমি দুটা ৰেখা জয়েন কৰিম চাক ইয়াত আমাৰ কটাকটি কত কৰিছে চাক x কিমান আছে আমাৰ ইয়াত 2 হয় আৰু y কিমান আছে y আমাৰ কিমান হয় 2 হয় আমাৰ ইয়াত কি কৰিছে কটাকটি কৰিছিলে এইটো কটাকটি কৰিলে 2, 2 মানে x ৰ মান কিমান হ'ব 2 হ'ব y ৰ মান আমাৰ 2 হ'ব দুটা কি হ'ব 2 হ'ব হল তেতিয়া এইটো আমাৰ লেখৰ সহায়ত হৈ গ'ল সমাধান উলিওৱা এতিয়া আমাৰ কি আছিল লাষ্টটো আছিল চাক আজি আমাৰ ইয়াত মানে হ'ব বাকি কেইটা আমি নেক্সট ভিডিঅ'ত কৰিম চাক আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে
লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই বা আগৰ চেপ্টাৰকেইটা চোৱা নাই তেতিয়াহ'লে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, চাই ল'ব। থেংক ইউ।